ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। অসম চৰকাৰ প্ৰথমখন কেবিনেট বৈঠকতে কৰ্মচাৰীসকলৰ বাবে লোৱা হৈছে কেইবাটাও বৃহৎ সিদ্ধান্ত। ইয়াত কৰ্মচাৰী পেঞ্চনাৰসকলৰ দিয়াৰ বৃদ্ধি, পদোন্নতি, সেৱা বিধি আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথমটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত যে কৰ্মচাৰীসকলৰ ডিএ পুনৰ 2% বৃদ্ধি কৰিছে। বৰ্তমান 60%লৈ বৃদ্ধি হৈছে ডিএ, 60% হৈছেগৈ কৰ্মচাৰীসকলৰ ডিআৰ। ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এই সুখবৰ। কেবিনেটে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে মৰগীয়া বানচ ডিএ আৰু মৰগীয়া সাহায্য ডিআৰ 58%ৰ পৰা 60%লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বৰ্ধিত হাৰ জুন 2024ৰ দৰমহা পেঞ্চনৰ সৈতে জুলাই 2024ত প্ৰদান কৰা হ'ব। অৰ্থাৎ জুন মাহৰ পৰা আপোনালোকৰ বৰ্ধিত হাৰত দৰমহা পাবলৈ সক্ষম হ'ব। আৰু জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে এই আটাইকেই মাহৰ আপোনালোকৰ ডিএ এৰিয়াৰ পাবলৈও সক্ষম হ'ব। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে পদোন্নতিৰ সন্দৰ্ভত। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পদোন্নতিৰ সন্দৰ্ভত সেৱা বিধি সংশোধনীৰ প্ৰস্তাৱ লোৱা হৈছে যে সেৱাৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক তৃতীয় বৰ্গৰ পদলৈ পদোন্নতি দিয়াৰ প্ৰক্ৰিয়া সুসংগঠিতভাৱে নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে কেবিনেটে অসম মাধ্যমিক শিক্ষা পাৰিশিক্ষিত বিদ্যালয় সেৱা সংশোধনী বিধি 2024 সংশোধনৰ অনুমোদন প্ৰদান কৰিছে। আৰু ইয়াৰ লগে লগে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পদোন্নতিৰ পথ প্ৰশস্ত হৈ পৰিছে। ইপিনে আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত যে অহা 6 জুলাইত দাখিল কৰিব অসম চৰকাৰৰ বাজেট। 6 জুলাইৰ পৰা অনুষ্ঠিত হ'ব বিধানসভাৰ বাজেট অধিৱেশন। মুখ্যমন্ত্ৰীয়ে সেই কথা জনাইছে। আৰু এই বাজেটত কৰ্মচাৰী পেঞ্চনাৰ লগতে আশা, অংগনবাড়ী, ৰন্ধনকৰ্মী সকলোৱে কেইবাটাও ভাল খবৰ লাভ কৰিব। ইপিনে এই বাজেট ঘোষণাৰ পিছত অৰ্থাৎ 1 আগষ্টৰ পৰা বন্ধ হৈ যোৱা আঁচনিসমূহৰ সুবিধা পুনৰ পাবলৈ সক্ষম হ'ব। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। পৰৱৰ্তী খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।